তো পলিটেকনিক যিসকল ছাত্ৰীয়ে ফাৰ্ষ্ট ৰাউণ্ডত ছিট এলটমেণ্ট পাই গৈছে লগতে যিসকল ছাত্ৰীয়ে ছেকেণ্ড ৰাউণ্ডত ছিট এলটমেণ্ট পাব তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ ফাৰ্ষ্ট ৰাউণ্ডত যিসকল ছাত্ৰী এডমিশ্যন পাইছে তেওঁলোকে ইতিমধ্যে এডমিশ্যনটো আৰম্ভ হৈ গৈছে যে তেওঁলোকৰ কি ডকুমেণ্ট লাগিব কি তেওঁলোকৰ নথিপত্ৰ কলেজত লৈ যাব লাগিব এইখিনি তথ্য আপোনালোকক জনাবৰ চেষ্টা কৰিম এইটো ভিডিঅ'ত অতি চমুকৈ যিসকল ফাৰ্ষ্ট ৰাউণ্ড এলটমেণ্ট পাইছে বহুতে যদি ছিট ইয়াতে এডমিশ্যন লৈছে যদিও অফলাইন বহুতে এতিয়ালৈকে কলেজত ভেৰিফিকেশ্যন কৰা নাই আৰু যিসকলে ছিট এলটমেণ্ট পাইছে তেওঁলোকে এডমিশ্যন একচেপ্ট কৰিব লাগিব মেণ্ডেটৰী তেওঁলোকে কলেজত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব এইটো তেওঁলোকৰ মেণ্ডেটৰী হয় যদি ডকুমেণ্ট ভেৰিফিকেশ্যন নকৰে আপোনাৰ ছিটটো অট'মেটিকলি কেঞ্চেল হৈ যাব তো চাওক ইয়াতে কি ডকুমেণ্ট বিচাৰিছে যে প্ৰথম বিচাৰিছে ইয়াতে এলটমেণ্ট লেটাৰ তো চাওক আপোনাৰ যিটো ইয়াতে লিখা আছে যে আণ্ডাৰ ৰিভিউ এট কলেজ তো আপোনালোকে সেইটো আপোনালোকে লৈ যাব লাগিব আৰু আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব এইখিনি তথ্য আপোনালোকে বুজি পাইছে তো ইয়াৰ পিছত 2 নম্বৰত বিচাৰিছে যে প্ৰিণ্ট ফৰ্ম তো আপোনালোকে যিটো প্ৰিণ্ট ফৰ্ম ওলাইছে সেই ফৰ্মটো আপোনালোকে লৈ যাব লাগিব আপোনালোকে লগ ইন কৰিলে আপোনালোকে তলফালে চাব পাৰিব প্ৰিণ্ট বুলি দিয়া আছে প্ৰিণ্ট ফৰ্ম আপোনালোকে সেইটো প্ৰিণ্ট আউট কৰি লৈ যাব লাগিব তো এইটো হ'ল 2 নম্বৰ 3 নম্বৰত কি বিচাৰিছে যে HSLC আপোনালোকৰ মাৰ্কশ্বিট আপোনালোকে দিব লাগিব অৰ্থাৎ মেট্ৰিকৰ আপোনালোকে মাৰ্কশ্বিট লৈ যাব লাগিব ইয়াৰ পিছত বিচাৰিছে আপোনালোকৰ যে HSLC এডমিট কাৰ্ড অৰ্থাৎ এজ প্ৰুফ বিচাৰে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডটো চাব আপোনালোকে এইটো লৈ যাব লাগিব 5 নম্বৰ বিচাৰিছে আপোনাৰ PRC চাওক যিসকলে PRC নাই তেওঁলোকৰ যি এনেক্সৰ ফৰ্ম দিছিলে এনেক্সৰ ফৰ্ম আৰু এপ্লিকেশ্যন যিটো কৰিছে একনলেজমেণ্ট হিচাপে এই দুটাই লৈ যাব লাগিব যিসকলে PRC এতিয়ালৈকে আহি পোৱা নাই তো 6 নম্বৰ বিচাৰিছে যে কাষ্ট কেটেগৰী চাৰ্টিফিকেট যিসকলে SC OBC হয় তেওঁলোকৰ কাষ্ট কেটেগৰী ৱাইজ যি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেট দিব লাগিব যিসকল NCL আছে NCLটো দিব লাগিব যিসকল EWS চিট পাইছে তেওঁলোকে EWS চাৰ্টিফিকেট লৈ যাব লাগিব তো ইয়াৰ পিছত বিচাৰিছে যে আপোনালোকৰ মেডিকেল ফিটনেছ চাওক মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো কিছুমান কলেজত যদিও বিচাৰিছে কিছুমান কলেজত হয়তো এইটো জমা নিদিলে হয়তো হৈ যাব যিমান সম্ভৱ তো আপোনালোকে এইটো যদি আপোনাৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেট উলিওৱা আছে তেনেহ'লে আপোনালোকৰ সেইটোৰে হৈ যাব লেটেষ্ট যদি আছে হৈ যাব আৰু যদি আপোনাৰ উলিওৱা নাই তেনেহ'লে আপুনি ওলাব পাৰে আৰু যদি ওলোৱাত কিবা অসুবিধা হৈ আছে তেনেহ'লে আপোনালোকে যিটো কলেজত ছিট পাই গৈছে যিটো কলেজত আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব সেই কলেজত এবাৰ কণ্টেক্ট কৰিব যে এই ডকুমেণ্টছটো নোহোৱাকৈ ভেৰিফিকেশ্যন হ'ব নে নাই যথাসম্ভৱ হৈ যাব লাগে তো আপোনালোকে এবাৰ কনফাৰ্ম কৰি তাৰপিছত আপোনালোকে কলেজত যাব তো 7 নম্বৰ এইটো আপোনালোকে বুজি পাইছে যে মেডিকেল ফিটনেছ চাৰ্টিফিকেট অৰ্থাৎ আপুনি মেডিকেল আপোনালোকে টেষ্ট দিব লাগিব তো এইটো হস্পিটেলৰ পৰা আপোনালোকে ওলাব পাৰে তো চাওক 7 নম্বৰ কি আছে যে আপোনালোকে 4 কপি অৰ্থাৎ 4 কপি আপোনালোকে ফটো লৈ যাব লাগিব কিন্তু আপোনালোকে ইয়াতে 5 কপি লৈ যাব এটা আপোনালোকে বেছিকৈ লৈ যাব তো চাওক 9 নম্বৰ দিয়া আছে এডমিশ্যন ফিজ তো চাওক এডমিশ্যন ফিজ জেনেৰেল কেটেগৰীৰ বাবে কিমান 4,000 আপোনালোকে 700 টকা এইটো দিব লাগিব আৰু যিসকলে টিউশ্যন ফিজ ৱেইভাৰত আছে তেওঁলোকৰ 500 টকা এটা কি হ'ব মাইনাছ এটা হৈ যাব তেওঁলোকৰ কাৰণে হ'ব 4,200 এটা দিব লাগিব আৰু ইয়াতে ISTE এইটো এটা বিচাৰিছে তো চাওক এইটো সকলো কলেজত হয়তো অলপ বেলেগ হ'ব পাৰে হয় তো ইয়াৰ পিছত আৰু এটা বিচাৰিছে ইণ্ডাষ্ট্ৰিয়েল কিবা এটা এডুকেশ্যন কিবা এইটো এটা আছে তো আপোনালোকে এইটোতে দিয়া আছে আপোনালোকে 236 আৰু দি আছে 536 তো আপোনালোকে এই দুটা আপোনালোকে যোগ কৰিব লাগিব ইয়াৰ লগত এডমিশ্যন ফিজটো আপোনালোকে যোগ কৰিব লাগিব তো চাওক এই ফিজটো সকলো কলেজ হয়তো ছেম নহ'ব পাৰে কিছুমান কলেজ এইটো নল'ব পাৰে এইটো কনফাৰ্ম নহয় কিন্তু আপোনালোকে পইচা লৈ যাব কিন্তু যথাসম্ভৱ এইটো লাগিব আপোনালোকে এইটো ৰাখি দিব আপোনালোকে জমা দিব লাগিব তো এইখিনি আছিলে ইয়াৰ উপৰি আৰু কিছুমান ডকুমেণ্ট আপোনালোকক লাগিব যেনেকুৱা আপোনাৰ আধাৰ কাৰ্ড যদি আছে পেন কাৰ্ড যদি আছে নাইবা ভোটাৰ আইডি যদি আছে ড্ৰাইভিং যদি আছে এইবিলাক আপোনালোকে লৈ যাব ইয়াৰ উপৰি যদি ৰেচন কাৰ্ড ইনকাম চাৰ্টিফিকেট এইবিলাক যদি আছে আপোনালোকে লৈ যাব দেউতাকৰ আইডেণ্টি প্ৰুফ হিচাপে আপোনালোক আধাৰ কাৰ্ড পেন কাৰ্ড আৰু ভোটাৰ আইডিটো লৈ যাব ইয়াৰ উপৰি আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী ডকুমেণ্টখিনি আপোনালোকে লৈ যাব লাগিব যদি আপোনাৰ গেপ আছে তেনেহ'লে আপুনি গেপ চাৰ্টিফিকেট উলিয়াইছে তেনেহ'লে লৈ যাব যদি উলিওৱা নাই তেনেহ'লে নালাগে এইটো যদি লৈ নোযোৱা হয় তথাপিও এইটো একচেপ্ট হৈ যাব তেনেকুৱা ধৰণৰ মেজৰ কোনো প্ৰব্লেম সন্মুখীন নহ'ব এইখিনি তথ্য লৈ গ'লে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনখিনি হৈ যাব আৰু আপোনালোকৰ অফলাইন যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন কমপ্লিট কৰিব তাৰপিছত আপোনালোকে কলেজ ব্ৰাঞ্চ চেঞ্জ কৰাৰ কাৰণে আপগ্ৰেডেশ্যন অপশ্যন পাব আপোনালোকে আপগ্ৰেডেশ্যন কৰিব লাগিব তো আপগ্ৰেডেশ্যন সম্পৰ্কে মই নেক্সট আৰু এটা আপোনালোকৰ ভিডিঅ' জনাম যে আপগ্ৰেডেশ্যনটো কেনেকৈ কৰিব লাগিব কি অপশ্যন আহিব কেতিয়া অপশ্যন আহিব আৰু আপোনালোকে কি কৰিব লাগিব সেইখিনি মই নেক্সট আৰু এটা ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে সেইবিলাক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে